নাহৰ ফুলাত বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আজি আহি গগনা বজায় হালধি মাহে সুগন্ধি বিলায় পাখি লাহি মনৰ মাজত কোনে আজি আহি গগনা বজায়। মোৰ যে পুৰণা গানবোৰ ইমান ভাল লাগে, বৰ ভাল পাওঁ শুনি। আৰু এটা আছে, ও চকু মেলি নাচাবা, ও ৰহ লাগি নাচাবা, ও চকু মুদি চোৱাচোন দেখা পাবা কাকি মন উতলোৱা গীত জুৰুৱাই। ঐ ছোৱালী, আপুনি এইফালেকে আহিছিলে নে? বেছি মিঠা মিঠা মাত দিব নালাগে। বেছি মিঠা মিঠা মাত দি কুহুলিয়াই কুহুলিয়াই মোৰ ল'ৰাটো ফচালি তই। এইবোৰ আপুনি কি কৈছে? মই কি কৈ আছোঁ ভালকৈ বুজি পাইছ? ল'ৰা বিচাৰি নাপালি সংসাৰখনত, মোৰ ল'ৰাটোহে পালিগে ফচাবলৈ। আমাৰ ৰেপুটেশ্যনৰ কথা আছে। তই গৈ পেলাই মোৰ ল'ৰাটোহে পালিগে তই। কিন্তু মইতো নিজে মই ভাল পাওঁ বুলি কোৱা নাছিলোঁ বাবুদাক। বাবুদাই নিজেহে মোক ভাল পাওঁ বুলি কৈছিল। খুব জানো তোৰ নিচিনা ছোৱালীবোৰৰ কথা খুব জানো। ধনী ল'ৰা এটা দেখিলে হৈ গ'ল আৰু পঠাবলৈ। পকা ঘৰত থাকি পাইছ জীৱনত? বাঁহৰ কাঠি বেৰ থাকিব লাগে দুমহলীয়া তিনিমহলীয়া ঘৰত, টাইলছৰ ওপৰত থাকি পাইছ আজিলৈকে? আপুনি ভুল বুজিছে, মই তেনেকুৱা কৰা নাই। মই এইবোৰ ভবাই নাই, ইমান দূৰলৈ মই ভবাই নাছিলোঁ। বিয়াৰ কথা এতিয়া উলিয়াইছে বাবেহে। আৰু বাবুদাইচোন মোৰ অবিহনে বেলেগক বিয়া পাতিম বুলি কেতিয়াও ক'বই নোৱাৰে, ভাবিবও নোৱাৰে। সেইবোৰ তহঁতৰ এইবোৰ ছাল হয়, মায়ে জীয়াৰে লগ খাই পেলাই ছাল কৰিছে এইবোৰ আমাৰ ঘৰত সোমাই ল'বলৈ। এইটো কিন্তু মই জীৱন্ত অৱস্থাত কেতিয়া হ'ব নোৱাৰে। মই জীয়াই থকা অৱস্থাত মোৰ ল'ৰাক মই জ্বলা জুইত ভৰি দিবলৈ নিদিওঁ, কথা সিমানেই। এনেকৈনো কিয় কৈছে? আপুনি জানো আপোনাৰ ল'ৰা সুখী হোৱাটো নিবিচাৰে? বাবুদাই মোৰ লগত সুখী শান্তিৰে খোৱাটো জানো আপুনি নিবিচাৰে? মই নুশুনোৱে, মুঠতে মই জীয়াই থকা অৱস্থাত এইটো হ'বই নোৱাৰে। মই মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ডৰ ছোৱালীজনী চাই থৈছিলোঁ মোৰ ল'ৰাটোলৈ। তই আহি পেলানি এখন চব শেষ কৰি পেলালি। জীৱনত চেনিটেৰী লেট্ৰিন থাকি পাইছ? টাইলছ লগা বাথৰুমত হাগিব লাগে, গা ধুব লাগে। কেঁচা লেট্ৰিনত হাগোতে জনমতি গৈছে তহঁতৰ। এনেকৈ নক'ব, বেয়াকৈ কোৱাৰো কিছুমান সীমা থাকে। ইমাননো বেয়াকৈ কাৰোবাক ক'ব পাৰেনে আপুনি? আপুনি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? বাবুদা দেখোন বহুত ভাল ল'ৰাজন। আপুনি এনেকুৱা বুলি ভবা নাছিলোঁ। নাই ঘৰিয়ালৈ চকু পানী উলিয়াই মোৰ আগত লাভ নাই, গম পাইছানে? মই চব জানো কথাবোৰ তহঁতৰ। ল'ৰা বিচাৰি নাপালি আৰু গোটেই হাঁহিব মোক মানুহে, তোৰ নিচিনা এজনী আমাৰ আগত সোমালেহি। তই ৰেপুটেশ্যন ৰক্ষা কৰিব পাৰিবি জানো? আমাৰ লগত ষ্টেণ্ডাৰ্ড মিলাব পাৰিবি তহঁতি? মানুহৰ ষ্টেণ্ডাৰ্ড মিলিব নালাগে নহয় খুৰী, অন্তৰ মিলিলে হৈ যায়। মোৰ আৰু বাবুদাৰ অন্তৰখন মিলিছে, আমি সুখে শান্তিয়ে থাকিব পাৰিম। আপুনিও একমত দিয়ক, আশীৰ্বাদ কৰিব আপুনি। হ'বই নোৱাৰে, মই কেনেকৈ একমত দিম? মই কেতিয়াও দিব নোৱাৰোঁ এইখন বিয়াত একমত। মই তোক আমাৰ ঘৰত বোৱাৰী হিচাপে মই নোৱাৰোৱেই, সহ্য কৰিবই নোৱাৰোঁ। এইবোৰ কথা পাহৰি যা। লাগিলে পইচা দি দিম, পইচা লৈ লতাই মোৰ ল'ৰাটোক এৰি দে, কথা সিমানেই। এইবোৰ আপুনি কি কৈছে? মোৰ ভাল পাওঁ আপুনি পইচাৰে কিনিব বেচিব বিচাৰিছে? এইবিলাক কেতিয়াও হ'ব নোৱাৰে। মই বাবুদাক বহুত ভাল পাওঁ। মই বাবুদাৰ অবিহনে কাৰো লগত বিয়া হ'ব নোৱাৰোঁ। মোক মাফ কৰি দিয়ক, আৰু মই নোৱাৰিম আপোনাৰ ল'ৰাক এৰিবলৈ। বিয়া নহ'লে মৰি যা তই, মৰি যা, কথা সিমানেহে। বুঢ়ী হৈ থাকি যা তই। মোৰ কি যায়? মোৰ ল'ৰাটোক খালি এৰি দে, বিয়া নহ'লেও নাই। লাজ নাই, ভিক্ষুৰ জাত, ডাল দৰিদ্ৰৰ জাত। ধনী মানুহে ঘৰ দেখিবলৈ ফুচাবলৈ আহিলি। গাঁৱত ঢেৰ ল'ৰা আছিলে, সেইবোৰক নাপালিগে, মোৰ ল'ৰাটোহে পালিগে তই। আজি আপুনি যিবোৰ পইচাক লৈ অহংকাৰ কৰিছে সেইবোৰ স্থায়ী নহয়, বুজিছেনে? অলপ বস্তু পইচা, টকা পইচা, ধন টকা পইচাক লৈ কেতিয়াও মানুহে অহংকাৰ কৰিব নাপায়। ভগৱানে যেনেকৈ দিছে তেনেকৈ লৈ যাবও পাৰে। ভাগ্যৰ লিখন কোনেও খণ্ডন কৰিব নোৱাৰে। পিছত কিজানি আমাৰ ভালেই হয়গৈ। মোৰ বাবুদাৰ লগত সংসাৰ কৰিলে কিজানি দুয়ো সুখেৰে থাকোঁ। এনেকুৱা আপুনি নকৰিব, আমাক কষ্ট নিদিব আৰু আমাৰ ভাল পাক মোহাৰি নেপেলাব। আজি আপুনি দুখীয়া বুলি মোক হাঁহিছে, আমাৰ ঘৰৰ লগত ৰিলেশ্যন কৰিব বিচৰা নাই। তেনেকুৱা অহা সময়বোৰত কিজানি সময়ৰ পাক চকৰি ঘূৰি আপুনিও দুখীয়া হৈ যাব পাৰে, ময়ো ধনী হৈ যাব পাৰোঁ, কোনেও ক'ব নোৱাৰে। কিন্তু মানুহৰ অন্তৰাত্মাখন সদায় একেই থকা উচিত। কেইটকামান টকা পইচা পালেই এনেকুৱা অহংকাৰ কৰাটো কিন্তু বহুত বেয়া কথা। বেছি মোক শিক্ষা দিব নালাগে, শিক্ষা নিজৰ লগত ৰাখ তই। যাওঁ কথাষাৰ ক'বলৈ আহিলোঁ, মইতো বোৱাৰী হিচাপে তোক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ, কথাটো মনত ৰাখি ল'বি তই। কথা ক'ব আহে তাই, মোক ডাঙৰ লেকচাৰ জৰিবলৈ আহে। কি যাদু কৰিলে এজনীক গম নাপাওঁ আৰু। মোৰ ল'ৰাটোৱে এই কথা বেয়াকৈ শুনিবই নিবিচাৰে, মোৰ লগতে সমানে এজনী কথা ক'লে কি একদম কৰিলে তাইহে জানে আৰু। হাত কৰি ল'লে মোৰ ল'ৰাটো আৰু। মানুহবোৰ কিয় এনেকৈ লাগি আছে মোৰ আৰু বাবুদাৰ মাজত? মই কি কৰোঁ, মই একো ভাবিয়ে পোৱা নাই। নাকৰ তলে দিনি মোৰ ল'ৰাটো একদম ভাল পাবলৈ লাগি গ'ল। মই দেৰিকৈ গম পাইছোঁ কাৰণেহে, প্ৰথমতে গম পোৱা হ'লে কাঠ চৰ দুটামান দি পেলাই এজনীক এৰুৱালোহেঁতেন।
বন্ধুসকল আপোনালোকে কওকচোন, দুখীয়া হোৱাটো কি মোৰ পাপ নেকি? মই দুখীয়া হ'লোঁ কাৰণে মোক যে এনেকুৱা ব্যৱহাৰ কৰিছে, মই কি কৰোঁ? মোৰ কি অধিকাৰ নাই নেকি কাৰোবাক ভাল পোৱাটো? ধনী দুখীয়া চাইহে মই ভাল পাব লাগিব নেকি? কমেণ্টত জনাব। আৰু আজিৰ খণ্ডটি এইখিনিতে সামৰি দিছোঁ। ইয়াৰ পিছৰ খণ্ডটি যদিহে আপোনালোকে চাবলৈ বিচাৰে, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটন দবাই ল'ব দেই বন্ধুসকল। আৰু কমেণ্টত জনাব আজি খণ্ডটি কেনেকুৱা পাইছে।